এইবাৰৰ মুখ্যমন্ত্ৰী আজি সান্ধ্য কথা কি ঘোষণা কৰিলে নতুন SOP অনুসৰি সান্ধ্য প্ৰসংগত কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক কাৰফিউ হ'ব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 বন্ধ কৰিব পাৰে 9:45 বন্ধ কৰিব পাৰে ডিপেন্ডিং অন এমপ্লয়ীখিনি কেনেকে ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়ীখিনি ঘৰতে থাকিব হোটেলতে থাকিব দে কেন ৰান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেওঁ ঘৰত ঘূৰি যাব লাগিব সো এভৰিথিং টুগেদাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট ওনাৰক এডভাইস কৰিম যে ডু নট ডিলে বিয়ণ্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জায়গাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব বাস্তৱ সত্যটো হ'ল ৰাজ্যৰ কোভিড পৰিস্থিতি মুঠেই উন্নত নহয় আজি প্ৰথমবাৰৰ বাবে একেদিনাই অসমত কোভিড আক্ৰান্তৰ সংখ্যা 1000ৰ অধিক হ'ল যোৱা 24 ঘণ্টাৰ খবৰ অনুসৰি আজিৰ দিনটোত কোভিডত মুঠ আক্ৰান্ত লোকৰ সংখ্যা 1167 জন ইয়াৰে মাজত 35127 জনক পৰীক্ষা কৰা হৈছিল তাৰে 1167 জনক পজিটিভ পোৱা গৈছে পজিটিভিটিৰ হাৰ 3.32% অৰ্থাৎ ইয়াৰ পূৰ্বে 1% তলত আছিল আজি 3.3% বৃদ্ধি পালে প্ৰায় 3 গুণ বৃদ্ধি পাইছে কোভিড পৰিস্থিতিৰ ওপৰত আজি বিতং তথ্য সদৰি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি চাব যাওঁ তেতিয়াহ'লে প্ৰথম জানুৱাৰী দিনাখন অসমত প্ৰতিদিনে কোভিড কেছ আছিল 150টা আৰু এই 150টাৰ পৰা বৰ্তমান কোভিড কেছ যোৱাকালি ৰাতি 844টালৈ বৃদ্ধি পাইছে আমি যদি এই যেটো বৃদ্ধি হৈছে বা যেটো ডাবলিং ৰেট বুলি কওঁ আমি যদি দেখা পাওঁ যে প্ৰতি দুদিনৰ মূৰে মূৰে কোনোবা ক্ষেত্ৰত এদিনতো কেছ দুগুণ হৈছে ওমাইক্ৰন কোভিড-19ৰ পৰীক্ষা সম্ভৱ কিন্তু ওমাইক্ৰনৰ প্ৰতিটো স্যাম্পল পৰীক্ষা কৰাৰ কাৰণে জিনম সিকুৱেন্সিঙত পঠাব লাগে আৰু জিনম সিকুৱেন্সিঙত প্ৰায় 4-5 দিন সময় লাগে আৰু জিনম সিকুৱেন্সিং হৈ ঘূৰি পোৱালৈকে কোভিডৰ যেটো পেশেন্ট যিজন আছিল তেখেত বাই দিস টাইম ৰিকভাৰী হয় আৰু যাক ডিস্ট্ৰিবিউট কৰিব লাগে বা ট্ৰান্সমিশন কৰিব লাগে তাক ট্ৰান্সমিশন কৰি পেলাই সেই কাৰণে আমি যোৱাকালি এটা সিদ্ধান্ত লৈছো যে অসমত আমি প্ৰতিটো নতুন কেছকে ওমাইক্ৰন বুলি আমি সন্দেহ কৰিম 20 তাৰিখৰ পৰা আমি পিকলৈকে যাম বাই এন্ড অফ জানুৱাৰী আমি পিক পাম আৰু পিকটো মই ভাবো বা আমাৰ যোৱাকালি যিখন আমি গুটেবিলাক বহিছিলো আমাৰ এসেসমেন্ট মতে দিস টাইম পিক উইল বি মোৰ হায়াৰ সো যেটো যোৱাবাৰ আমি 6000 পিক দেখিছিলো that peak might be this time 12,000 হ'ব পাৰে 10,000 হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে কাৰণ ওমাইক্ৰন যেটো ভেৰিয়েন্ট এটো খুব লাইট ভেৰিয়েন্ট আৰু ই ফটক কৰি ইজনৰ পৰা সিজনলৈকে ট্ৰান্সমিশন হৈ যায় সেই কাৰণে the number of covid cases will be according to our in-house estimation it will be much more than what we have seen in first and second wave ৰাজ্যৰ কোভিড সিচুৱেশ্যন ভাল নহয় মুখ্যমন্ত্ৰী আজি যি ইংগিত দিছে 31 জানুৱাৰীৰ ভিতৰত ভয়ানক হাৰত ৰাজ্যখনত কোভিড আক্ৰান্ত হ'ব আপুনি পুনৰ কোভিডত আক্ৰান্ত হৈ যাব পাৰে যদিও আগতে হৈছিল দুটাকৈ ভ্যাকচিন লোৱাৰ পিছতো আপুনি কোভিডত আক্ৰান্ত হ'ব পাৰে বিশেষকৈ সমগ্ৰ দেশত দেখা গৈছে এবাৰ কোভিড আক্ৰান্ত হৈছে কণ শিশুসকল ঘৰৰ ল'ৰা ছোৱালী বেছিকৈ আক্ৰান্ত হৈছে কিয়নো পিতৃমাতৃ গাত ভ্যাকচিন লয় গতিকে কোভিডে আক্ৰমণ কৰিলেও তেওঁক আঘাতপ্ৰাপ্ত নহয় আৰু সেই ভ্যাকচিন সেই কোভিড কণ ল'ৰা ছোৱালীৰ সম্প্ৰসাৰিত হয় অসমত এই পৰিস্থিতি হোৱা নাই যদি অতি শীঘ্ৰে অসমতো কণ ল'ৰা ছোৱালী কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে গতিকে মাস্ক পৰিধান কৰিব ঘৰলৈ অহাৰ লগে লগে হাত চেনিটাইজ কৰিব যি পূৰ্বৰ নিয়ম সেই নিয়ম পুনৰ আৰম্ভ কৰিব এতিয়াৰ পৰা কোভিডত যদি আপুনি আক্ৰান্ত হৈ চৰকাৰী চিকিৎসালয়লৈ যায় বা সৰু সজাই স্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ যায় তেনেহ'লে এইবাৰ চৰকাৰে আপোনাৰ ব্যয় বহন নকৰে এইবাৰ ব্যয় বহন কৰিব লাগিব আপুনি আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে যদি হস্পিটালত নিজে আহে ইউ হ্যাভ টু পে ইন ফুল
এইবাৰ ট্ৰিটমেণ্ট যি হ'ব অন ইউজুৱেল পেমেণ্ট বেচিছত হ'ব। ফ্ৰী ট্ৰিটমেণ্ট এভেইলেবল নাথাকিব এক্সেপ্ট ফৰ দ্য BPL পেচেণ্ট। BPL পেচেণ্টে ফ্ৰী পাব আৰু কোনোবা ইমাৰ্জেঞ্চি এডমিশ্যন হ'ল হাতততো পইচা নাথাকে গতিকে তেওঁলোকক ফ্ৰী দিব। কিন্তু যোনে ঘৰৰ পৰা ভাবি চিন্তি আহে তেওঁলোকে they have to pay in full. Free treatment will not be available. কিন্তু ঘৰত থাকিলে যিটো টেলি কাউন্সেলিং হ'ব বা ঘৰত যিটো মেডিচিন যাব those will be free. হস্পিটালত আমি কোনো স্পেচিয়েল ফুড তেওঁলোকক নিদিওঁ, আমাৰ হস্পিটাল যিটো ডায়েট সেইটো পাব। কিন্তু কোভিড কেয়াৰ চেণ্টাৰত এইবাৰ আমাৰ যিটো খোৱা বোৱা হ'ব আমি ষ্ট্ৰংলি এডভাইচ কৰিম যে আপোনালোকে ঘৰৰ পৰা আনিব আৰু নহ'লে চবৰ লগতে কেণ্টিন এখন থাকিব, আপোনালোকে কেণ্টিনৰ পৰা খোৱাটো কিনি ল'ব। গোটেইকেইটা কোভিড কেয়াৰ চেণ্টাৰৰ লগতে পেকেট ফুড থাকিব which will be available on profit. কোভিডৰ দ্বিতীয়টো ঢৌ যোৱাবাৰ যেতিয়া আহিছিল তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা, নিৰ্বাচনৰ বতৰ আছিল। গতিকে অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য আছিল যিখন ৰাজ্যই সম্পূৰ্ণ কোভিড চিকিৎসা বিনামূলীয়াকৈ কৰিছিল। দিল্লী, বেংগালুৰু আদি য'তেই নাযাওক কিয় আপুনি ক'ৰবাত কোঠাত থাকিলে তাৰ ভাড়া দিব লাগিছিল, কিন্তু অসমত বিনামূলীয়া কৰা হৈছিল। এইবাবেই বিনামূলীয়া কৰা হৈছিল যে সন্মুখত নিৰ্বাচন আছে। সেই বিনামূলীয়া আহাৰ যোগান ধৰিছিল, সেই আহাৰো বেয়া হৈছে বুলি মানুহে মাজে মাজে কোনোবাই কমপ্লেইন কৰি ছ'চিয়েল নেটৱৰ্কিং শ্লাইডত পোষ্ট দিছিল। কিন্তু এতিয়া নিৰ্বাচন নাই আৰু 4 বছৰ বাকী আছে। গতিকে এইবাৰ কোভিডত আপোনাক বিনামূলীয়া আহাৰ নহ'ব, বিনামূলীয়া চিকিৎসা নহ'ব। গতিকে কোভিডৰ পৰা বাচিবলৈ আপুনি নিজেই চেষ্টা চলাওক। হস্পিটেললৈ গ'লে এইবাৰ আপুনি ব্যয় বহন কৰিব লাগিব। চৰকাৰে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে কণ ল'ৰা ছোৱালী কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে, যাৰ পৰিণতিত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে। School up to class 5 will be closed down entire Assam. Private, public shop up to 30th January. 30 January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত ক্লাছ 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব আপ টু ক্লাছ 8। হেল্থ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব, ছাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে, হেল্থ ডিপাৰ্টমেণ্টে ডিচিক নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8লৈকে বন্ধ কৰক। চ' বিগিন উইথ ক্লাছ 5, কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8লৈকে বন্ধ কৰিব। আৰু যি 9, 10 খোলা থাকিব আৰু 11, 9, 10, 11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব ৰোটেশ্যনেল বেচিছত। 12টো এজ ইউজুৱেল থাকিব, তেওঁলোকৰ পৰীক্ষা আছে। 9, 10, 11 এইটো সপ্তাহত ৰোটেশ্যনেল বেচিছত চলিব, তাৰমানে এজনে এটা ক্লাছে 3 দিন পাব। So 9 will be 10 din, 10 will be 10 days. একেই ঘটনা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত হ'ব, 3 দিন ক্লাছ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া পুনৰ পূৰ্বৰ কথা কৈছে যে এতিয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ'ব। অৰ্থাৎ আপুনি গাড়ী এখনত মাস্ক পৰিধান কৰি নগ'লে হঠাৎ আৰক্ষীয়ে আপোনাৰ গাড়ীখন ধৰি আপোনাক ফাইন লগাব পাৰিব। আৰক্ষীক সেই অধিকাৰ প্ৰদান কৰা হৈছে। আৰু ভেকচিন, দুটাকৈ ভেকচিন লোৱাটো বাধ্যতামূলক হ'ব। আপুনি যদিহে ভেকচিন দুটা লোৱা নাই তেনেহ'লে আপুনি ৰাজহুৱা স্থানত যাব নোৱাৰিব। আপুনি গ'লে সেই ৰাজহুৱা স্থানৰ কৰ্তৃপক্ষই জৰিমনা ভৰিব লাগিব। ইম্পৰ্টেণ্ট এইবাৰ আমি আনিছোঁ আৰু এইটো অলপমান টাফ মেজাৰ হয়। এটাতো মাস্কখন আমি আজিৰ পৰা কৈছোঁ যে ৰাইজে মাস্কখন লগাব লাগে, আৰু পুলিচক কোৱা হৈছে যে য'ত যদি একেবাৰে ব্লেটেণ্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশ্যন কৰিব। গতিকে মাস্কটো আমি কম্পালচৰি হিচাপে আমি ৰাখিছোঁ যে মাস্কটো সকলোৱে পিন্ধিব লাগিব। এটা আমি সিদ্ধান্ত লৈছোঁ
যে হোটেল ৰেষ্টুৰেণ্ট চিনেমা হল ক'তো চৰকাৰী কাৰ্যালয় ক'তো নন ভেকচিনেটেড মানুহ আহিব নোৱাৰিব। ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে, বাহিৰত ভেকচিনেশ্যনৰ চাৰ্টিফিকেট দেখুৱাব লাগিব। দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভেকচিনেশ্যন চাৰ্টিফিকেট দেখুৱাব লাগিব, ছিংগল ড'জ নহয় ডাবল ড'জ। আপুনি ফুল্লি ভেকচিনেটেড নহয় তেতিয়াহ'লে হস্পিটালক বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে। আৰু হোটেল মল ৰেষ্টুৰেণ্টত এইটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভেকচিনেশ্যন চাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰি লয়। যদি আমাৰ চেকিঙত নন ভেকচিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায়, সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব। দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ নীতি ঘোষণা কৰিছে শুনি নিশ্চয় ভাল লাগিছে। ইয়াত মুখ্যমন্ত্ৰীয়ে কৈছে মাস্ক পৰিধান কৰিব লাগিব আৰু মাস্ক পৰিধান নকৰিলে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। ঠিক আছে, আমি মাস্ক পৰিধান কৰিম, কিন্তু বিজেপিয়ে মাস্ক পৰিধান নকৰে কিয়? আজি মুখ্যমন্ত্ৰীয়ে যেতিয়া SOP ঘোষণা কৰিছিল তাৰ কিছু সময় আগতে বিজেপিৰ মুখ্য কাৰ্যালয়ত অজন্তা নেওগ উপস্থিত হৈছিল বিজেপি কৰ্মীসকলৰ সৈতে বহিবলৈ। অজন্তা নেওগ আহিলে এয়া বিজেপি কৰ্মীসকলত বহিছে। ইয়াৰে মাজৰে অধিকাংশ মানুহৰ মহিলাৰ মুখতে মাস্ক নাই। এওঁলোক বিজেপি কৰ্মী, গতিকে মাস্ক পৰিধান কৰাৰ প্ৰয়োজন নাই। গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ, আমি গাড়ীত গ'লে মাস্ক নিপিন্ধিলে আমাক যে থাপ মাৰি ধৰিব পাৰা, এওঁলোককো যাতে ধৰাৰ ব্যৱস্থা কৰক। অজন্তা নেওগে মাস্ক পৰিধান কৰা নাই, আঙুৰলতাই মাস্ক পৰিধান কৰা নাই, লগত অজন্তা নেওগৰ হাতততো মাস্ক এখন দেখিছোঁ, আঙুৰলতাৰ লগত দেখাই নাই। সন্মুখত থকা মহিলাসকলক মন কৰা এগৰাকী বা দুগৰাকীৰ মুখত মাস্ক, আজি বিজেপিৰ কাৰ্যালয়ত এই অৱস্থা। আমি ভাবোঁ বিজেপিয়ে আমাক নিজে কৰি দেখুৱাব লাগিব যে আমি মাস্ক পৰিধান কৰোঁ, গতিকে আপোনালোকেও পৰিধান কৰিব লাগিব। বিজেপিৰ নেতৃত্বই যদি এনেধৰণৰ অৱস্থা কৰে তেনেহ'লে আমাৰ কি হ'ব? গতিকে আমি অনুৰোধ জনাইছোঁ, হয় অজন্তা নেওগে এই মুহূৰ্তত মাস্ক পৰিধান কৰিছে, কিন্তু আঙুৰলতাৰ মাস্কৰ কোনো নমুনাই নাই। গতিকে নিশ্চয় কালিও দেখা গৈছিল হিমন্ত বিশ্ব শৰ্মাই উগ্ৰতাৰা মন্দিৰত পূজা দিছিল, যজ্ঞ কৰিছিল। সেই যজ্ঞৰ সময়তো সন্মুখত থকা বিজেপি কৰ্মীসকলে মাস্ক পৰিধান কৰা নাছিল। গতিকে এই অঞ্চলৰ পৰা, এই অনুষ্ঠানৰ পৰাই বিজেপি কৰ্মীসকলক আমি অনুৰোধ জনাইছোঁ, বিজেপি নেতাসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে মাস্ক পৰিধান কৰক। তেতিয়াহে জনতাই মাস্ক পৰিধান কৰিবলৈ বাধ্য হ'ব, নহ'লে জনতাই বিশ্বাস নকৰিব। আমি যোৱা নিশাৰ দুটা প্ৰতিবাদী কাৰ্যসূচী আমি এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচী হৈছিল বিজেপিয়ে মাজুলীত প্ৰটেষ্ট কৰিছে আৰু হাইলাকান্দিত প্ৰটেষ্ট কৰিছে। প্ৰধানমন্ত্ৰী মোদীক নিৰাপত্তা দিয়াত কংগ্ৰেছ নেতৃত্বাধীন পাঞ্জাৱ চৰকাৰ ব্যৰ্থ হোৱাৰ বাবে প্ৰতিবাদ মৰ্মে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত ধৰ্ণা দিছে। কিন্তু চাওক, বিজেপিৰ এজনো প্ৰতিবাদকাৰীৰ মুখত মাস্ক নাই। অৰ্থাৎ বিজেপি হ'লে কৰোণা নহয় নেকি, সেই প্ৰশ্নটো আহিছে। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে কঠোৰ নীতি বলবৎ কৰাৰ আগতে নিজে কঠোৰ হওক, নিজৰ দলীয় সদস্যসকলক মাস্ক পৰিধান কৰিবলৈ কওক। ইয়াৰ পিছতে পৰিৱেশ পৰিস্থিতি ভিন্ন হ'ব। এইখিনি সময়তে খবৰ এটা আছে, মন্ত্ৰী পীযুষ হাজৰিকা ক'ভিডত আক্ৰান্ত হৈছে। পীযুষ হাজৰিকা দিল্লীত আছিল যোৱা 2 দিন ধৰি। কালি দিল্লীৰ পৰা বিমানযোগে ঘৰলৈ আহে। আচলতে যোৱা 2 দিন ধৰি পানী লাগি আছিল। নিশাৰ ভাগত তেওঁ ক'ভিড টেষ্ট কৰে, ক'ভিড টেষ্ট কৰাৰ লগে লগে ওলাই ক'ভিড পজিটিভ। আজি এক বিশেষ ইনজেকশ্যন ল'বলৈ গুৱাহাটী মেডিকেল কলেজলৈ পীযুষ হাজৰিকা আহিছিল। এতিয়া পীযুষ হাজৰিকা সুস্থ, হোম আইচলেশ্যনত আছে। বিশেষ তেওঁৰ লক্ষণ নাই, কিছু পানী লাগিছে। GMCৰ অধীক্ষক অভিজিৎ শৰ্মাই পীযুষ হাজৰিকাৰ প্ৰসংগত তথ্য আগবঢ়াইছিল এইদৰে। য়েছ, তেখেত হোম কোৱাৰেণ্টাইনত আছে। আজি মনোক্ল'নেল এণ্টিবডি এটা ল'বলৈ আহিছে, সেইটো লৈ পেলাই 1 ঘণ্টা পিছত ঘৰলৈ গুচি যাব। একদম সুস্থ, একদম সুস্থ। আৰু ইয়াতে এচিম্পটমেটিক কেছ, একো প্ৰব্লেম নাই। খুব সোনকালে ভাল হ'ব। নাই, এডমিট নহয়। ইয়াতে খালি মনোক্ল'নেল এণ্টিবডিটো ল'বলৈ আহিছে, সেইটো লৈ পেলাই 1 ঘণ্টা পিছত ঘৰলৈ যাবগৈ।